চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰা এবিধ মাছ আজি বনালোঁ। কেনেকৈ বনালোঁ, কি পদ্ধতিত বনালোঁ, ভিডিঅ'টো সম্পূৰ্ণকৈ আপোনালোকে চাব। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মই সৰু মাছৰ এটা ৰেচিপি। এয়া মাছকেইটা পুখুৰীৰ পৰা মাৰি আনিছিল। মাছকেইটা প্ৰথমতে বাছি লওঁ। এনেদৰে মই মাছকেইটা বাছি আছোঁ। এয়া মোৱা মাছ হয় আৰু পুঠি মাছ। কোনে কোনে বাৰু মাছ এনেদৰে বাছে কমেণ্টত জনাবচোন। এয়া মাছকেইটা মই ভালদৰে ধুই পৰিষ্কাৰ কৰি ল'লোঁ। হেল্ল' গাইজ, আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মাছৰ অন্য এটা ৰেচিপি। ইয়াৰ কাৰণে সৰু মাছ লৈ লৈছোঁ। এইখিনি বাছি ধুই পৰিষ্কাৰ কৰি লৈ লৈছোঁ। সৰু মাছ বনাম। এয়া পিঁয়াজ লৈছোঁ, নহৰু এনেদৰে দুফালকৈ ফালি লৈছোঁ, জলকীয়া লৈ লৈছোঁ। ঘৰৰে জলকীয়া হয়, নহৰুও ঘৰৰ, আনকি মাছো ঘৰৰ। চাই থাকক ভিডিঅ'টো সম্পূৰ্ণভাৱে আৰু স্ক্ৰিপ্ট নকৰাকৈ। অলৰেডি কেৰাহীত মই তেল গৰম হ'বলৈ দি দিছোঁ, যাতে ভিডিঅ'টো দীঘলীয়া নহয়। তেলখিনি গৰম হৈছে, পিঁয়াজখিনি দি দিছোঁ। তাৰপিছত দি দিছোঁ নহৰু আৰু কেঁচা জলকীয়া দিছোঁ। সেইখিনি এনেদৰে লগাই দিছোঁ। এইখিনি অলপ ৰং চঙুৱা হ'বলৈ দিম। এইখিনি ৰং চঙুৱা হৈছে। ইয়াতে এতিয়া নিমখ এচামুচ দি দিছোঁ, হালধি গুড়ি দিছোঁ এচামুচ, জলকীয়াৰ গুড়ি দিছোঁ এচামুচ। এইখিনিও লৰাই ল'ম। সেই তেলতে একেলগে 1 মিনিট সময় এনেদৰে এইখিনি ভাজি ল'ম। এইখিনি মোৰ ভজা হৈ গ'ল। ইয়াতে এতিয়া মই পানী দিছোঁ, পানী অলপ দি দিছোঁ। এইখিনি এতিয়া উতলিব দিম। এইখিনি মোৰ উতলিব ধৰিছে। উতলিব ধৰোঁতে এয়া মই মাছখিনি ইয়াতে দি দিছোঁ। খুব সহজ পদ্ধতিত এই মাছৰ তৰকাৰীবিধ বনাব পাৰি। এনেদৰে মাছখিনি মই বহুৱাই দি দিছোঁ। এতিয়া মই এইখিনি ভালদৰে উতলিবলৈ দিম, তেতিয়ালৈকে এই পানীখিনি নাইকিয়া হৈ নাযায়। চকুৱে হৈছে মানুহৰ মেইন আপোনাৰ অংগ। গতিকে এই চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰে এই মাছবিধে। এয়া হৈছে মোৱা মাছ, খালৰ মোৱা মাছ হয় ঘৰৰে। ইয়াত ভিটামিন এ, ভিটামিন বি, তাৰপিছত আপোনাৰ প্ৰটিন পোৱা যায়। গতিকে এই মাছবিধ প্ৰত্যেকেই খাব। প্ৰেছাৰ থকা ৰোগীসকলে, ডায়েবেটিছ থকা ৰোগীসকলে, ফেটি লিভাৰ থকা ৰোগীসকলে, আনকি হাৰ্টৰ বেমাৰীও এই মাছবিধ খাব লাগে। এয়া দেখিছেনে, কেইমিনিটমান যোৱাৰ পিছত পানীখিনি এয়া নাইকিয়া হৈ গৈছে। যদি এইখিনিতে আপোনালোকে ভিডিঅ'টো ভাল লাগিল তেনেহ'লে এটা লাইক কৰি দিব, তাৰপিছত এটা কমেণ্ট কৰিব। আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুক পেজতো